Today is special for us because today is celebrate the school foundation day. Present here for joining our program. I heartily welcome to our dear teacher for joining our program. I also want to thank our school friend for joining our program. I hope the program will be great and successful. I hope you will enjoy it. Thank you. গতিকে মই ছাত্ৰ ছাত্ৰীসকলক কওঁ যে তোমালোকে বিদ্যালয়লৈ আহি বিদ্যালয়ৰ যি পাঠদান হয় পাঠদানত একান্ত মনে তোমালোকৰ মন মগজু সঁপি দি আৰু ঘৰত সেইবিলাক কিছু ৰিহাৰ্চেল কৰি অভ্যাস কৰি আমি যদি দৈনন্দিন সেই কামটো কৰি গৈ থাকোঁ আমি এই বিদ্যালয়ৰ পৰা অহা বছৰ এই বছৰ যি 62.5% ৰিজাল্ট হৈছে অহা বছৰলৈ আমি আৰু ৰিজাল্ট পাব পাৰিম 90%, 80%, দৰকাৰ হ'লে 100%লৈকে আমি ৰিজাল্ট লৈ যাব পাৰিম। সেই পণটো আজি প্ৰতিষ্ঠা দিৱসতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ল'ব লাগে। পণ মানে প্ৰতিজ্ঞা। আগতে দিনত আগন্তুক দিনকেইটাত এই বিদ্যালয়ৰ পৰা আৰু ভাল ৰিজাল্ট ল'ৰা ছাত্ৰীসকলে কঢ়িয়াই আনিব। ছাত্ৰ ছাত্ৰীসকলে সদায় এটা লক্ষ্য ৰাখিব লাগিব যে আমি বিদ্যালয়ৰ আহিছোঁ গৈছোঁ চিন্তা কৰিলে আমি নহ'ব। সকলোৱে আমি আৰম্ভণিতে কিছু লক্ষ্য বান্ধি ল'ব লাগিব যে আমি আগলৈ কি কৰিম কি হ'ম। Bande tam tam ke lada so pirte kang hona bene lada so pirte kang hona bene maya gusika aha kono sita তোমার ভয় মেলাগে পুরনি কথা মেলাগে নিতানা তোমার কপি চকুর পালে মই নাম মোর নাম মই যেতিয়া এই মায়ে গতি মই ফগুনবাহীয়ে কৈছোঁ মোৰ বক্ষ শুৱনি কৰি মোৰ কোলাত জিৰালহি তুমি মোৰ বক্ষ শুৱনি কৰি মোৰ কোলাত জিৰালহি তুমি ধন্য হ'লো মই ধন্য হ'ল ফগুনবাহী। সেইদিনা মই আনন্দত আত্মহৰা হৈছিলোঁ যিদিনা তুমি মোৰ কোলাত মূৰ থৈ শুবলৈ আহিছিলা। তোমাক মোৰ বুকুত সাৱটি হেঁপাহ পলুৱাই তোমাৰ দুগালত চুমাৰ পৰশ ঢালি দিছিলোঁ। তুমি বাৰু পাহৰি গৈছা নেকি সেইদিনা তুমি যে মোৰ বুকুত কুৰুকি কুৰুকি সোমাইছিলা? মই কিন্তু পাহৰি যোৱা নাই বুজিছা, কাৰণ মই বহুদিন অপেক্ষা কৰিছিলোঁ তোমাৰ বাবে। আৰু কি জানা, মই সেইদিনাই পণ কৰিছিলোঁ তোমাক উৰেটো জীৱন মোৰ বুকুৰ উমেৰে মোৰ সঁচা মৰমেৰে জীপাল কৰি ৰাখিম। মোৰ বুকুৰ জীপাল মৰমেৰে সিক্ত হৈ তুমি যেতিয়া হাঁহিবা সেই হাঁহিৰ মাজতেই মই বিচাৰি পাম তোমাৰ অস্তিত্ব।
আৰু মোক কি লাগে কোৱা? তুমি বিশ্বাস কৰা, মই মাত্ৰ তোমাক মোৰ বুকুত সাৱটি তোমাৰ দুচকুৰ সপোনবোৰক আল ফুলে আঁকোৱালি জীয়াই থাকিব বিচাৰোঁ। আৰু এটা কথা, তোমাৰ মন্দিৰত পূজা দিবলৈ অহা পূজাৰীসকলক ক'বা, মোৰ বক্ষ শুৱনি কৰি জকমকাই ফুলি থকা ৰঙানীলা ফুলবোৰ বুটলি মন্দিৰত পূজা দিবলৈ। সেই ফুলবোৰৰ সুগন্ধই সন্তুষ্ট কৰিব তোমাৰ মন্দিৰৰ বিগ্ৰহক। আৰু ক'বা, ফুলবোৰক যাতে অনাদৰ নকৰে, নহ'লে মই বৰ কষ্ট পাম। কাৰণ সেই ফুলবোৰক বুকুত সাৱটিতো মই জীয়াই আছোঁ থাকিম। তোমাৰ লগত আজি বহু কথাই পাতিলোঁ। তোমাৰ লগত পাতিম বুলি ভবা কথাবোৰে মোক বৰ আমনি কৰি থাকে। তাতে তোমাৰ আহৰিয়েই নাই। সেই আজি সুবিধা পাওঁতেই মোৰ মনৰ কথাবোৰ কৈ পেলালোঁ। তুমি চাগে আমনিয়ে পাইছা। আমনি লাগিছে যদি মোৰ কোলাতে মূৰটো থৈ অকণমান জিৰণি লোৱা। মই তোমাৰ মূৰত হাত বোলাই এটি নিচুকনি গীত গাম আৰু তুমি আপোন মনে ক'বা। কাৰণ মোৰ মৰমৰে তোমাক জীপাল কৰি ৰাখিবৰ বাবেইতো মই মোৰ বক্ষত তোমাক সাৱটি লোৱাৰ পণ কৰিছিলোঁ। Você não possa que eu
মানে কি আমি এই অংক পঢ়োৱা বা বিজ্ঞান পঢ়োৱা মানুহবিলাক সাধাৰণতে কি শুকান বুলি কয়, শুকান কিন্তু বাপধৰনাথ যথেষ্ট ৰসাল। অকল এয়াই নহয় দেই, একেটা সুন্দৰকৈ গীত গাব পাৰে। এইটো মই কথা জনাইছোঁ সেইকাৰণে যে আমাৰ যিহেতু ইয়াত বিচিত্ৰানুষ্ঠান চলি থাকিব, বাপধৰনাথে আমাৰ মাজত ইয়াৰ পিছত এটা সুন্দৰ গীতো পৰিৱেশন কৰিব লাগিব বুলি কৈছোঁ দেই। ইয়াৰ বাদেও আমাৰ যি যে উপানন্দ বৰা আছে সেইটো কম নহয়। তাৰপিছত আমাৰ নিৰ্মলনাথ জ্যেষ্ঠ হিচাপে আমি যথেষ্ট সন্মান কৰোঁ, তেখেতে যথেষ্ট জানা মানুহ। কিন্তু আমি উপানন্দ বৰা আৰু বাপধৰনাথৰ পৰা এই ধৰণৰ আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ লগত সম্পৰ্ক থকা দুই এবিধ সামগ্ৰী পাম বুলি আশা কৰিছোঁ। বিশেষকৈ বাপধৰনাথে গীতৰ উপৰিও তেখেতে নাটক ইত্যাদি বহুত ধৰণৰ প্ৰতিভা তেখেতৰ আছে। মই চমুকৈ এই কথাটো মাত্ৰ জনাইহে থলোঁ। ঠিকনাবিহীন জীবনাতৰ ৰলু ভাৱৰীয়া হৈ, ৰলু ভাৱৰীয়া হৈ, ধৰাৰ ধুনীয়াখিনি গোটাই এনে, ধৰাৰ ধুনীয়াখিনি গোটাই এনে, জীৱন সজালো মিছাকৈ, জীৱন সজালো মিছাকৈ, ঠিকনাবিহীন জীৱনাতৰ ৰলু ভাৱৰীয়া হৈ, ৰলু ভাৱৰীয়া হৈ, মেঘে গিৰগি কৰে আহা হিৰ হিৰ মেঘে কৰে, মেঘে গিৰগি কৰে আহা হিৰ হিৰ মেঘে কৰে, বালাগি আগ লগি কলা পাত লৰে, এজাক যেন বৰষুণ আহো আহো কৰে, মেঘে গিৰগি কৰে আহা হিৰ হিৰ মেঘে কৰে, বহুত দিনৰ চন মহৰা মোৰ গাঁৱৰ মাটি ডৰা, খেতি কৰি শইচ ভৰাম আনন্দ মগৰে, মেঘে গিৰ গিৰ কৰে।